কচুয়া থানাৰ পৰা গেজেপাম এটা 10 নম্বৰ ৱাৰ্ড লৈকে যেটো অঞ্চলত ইমান বৃহত্তৰ অঞ্চল এটা পঞ্চায়ত 10টা ৱাৰ্ড লৈকে থাকে এই অঞ্চলৰ ভিতৰত আমাৰ নিচিনা দুৰ্ভগীয়া আৰু পিছপৰা আজিলৈকে ইমান 1927 চনৰ পৰা এই ৰাস্তাটো আছে আজিলৈকে একমুঠি পাথৰ গিটি বালি একো পৰা নাই আৰু ৰাস্তাটো কৰিব বুলি 4 বাৰ পইচা উঠাই খাই দিলে এবাৰ হয় হেৰিটো বনোৱাৰ পিছত বেলেগ ৰাস্তাত লৈ যায় এনেকৈ কৰোতে 4 বাৰ এই ৰাস্তাটোৰ পইচা খাই দিলে অলৰেডি আমাৰ পিছপৰা অঞ্চল আমি দুখীয়া অঞ্চল এই বুলি আমাক দুৰ্ভগীয়া হিচাপত আমাৰ ইয়াক ৰাখি থৈছে ইয়াত এটা পূজাবাৰী আছে ইয়াত এটা হেৰি স্কুল আছে মন্দিৰ আছে মাদ্ৰাসা আছে তাৰ পিছত এটা শ্মশান আছে এই ৰাস্তাটো দি মানুহ যায় আৰু ইয়াত হস্পিটেলটো আছে ওচৰত থানা আছে থানা ৰুট এনেকৈ পিছ পৰি থাকিব লাগে নে এইটো থানা ৰুট সদায় বেছি নহয় না মাত্ৰ 600 মিটাৰ হে মাত্ৰ 1600 মিটাৰ ইয়াত না 600 মিটাৰ 600 মিটাৰ ৰাস্তা এই 600 মিটাৰ ৰাস্তা আজিলৈকে একো কাম কৰা নাই একো নহয় আধাৰিলা স্থাপন কৰে ভাগি দিয়ে ৰাস্তাটো বেলেগলৈ লৈ যায় স্কুলীয়া ছাত্ৰ-ছাত্ৰীবিলাকক কুলাত লৈ পাৰ কৰি কান্ধত লৈ পাৰ কৰি ইয়াত আনি দিয়ে শুকান ঠাইখিনিত পাৰ কৰি দিয়ে এটা বাইক এটা গাড়ী একো লৈ যাব নোৱাৰে জৰুৰীকালীন সেৱা এনে এম্বুলেন্স কেনেকৈ আহে এই জৰুৰীকালীন নাহে আহিব নোৱাৰে এই থানাত নোসোমায় ৰাস্তা বিয়া কৈ দিয়ে ৰোগীসকলক আমাক নিবলৈ বহুত কষ্ট কান্ধত কৈ নিব লাগে কোচত কৈ নিব লাগে চৰকাৰ তথা প্ৰতিনিধি কি দাবী জনাব আমি চৰকাৰক দাবী জনাওঁ ৰাস্তাটোহে লাগে এইটো আমাৰ প্ৰধান হেৰি দাবী এই দাবীটো আমাৰ ৰাস্তাটো পূৰণ কৰি দিয়ক চৰকাৰত আমি অনুৰোধ কৰিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিলোঁ আৰু যে আমি চলাফিৰাত কৰাত বহুত অসুবিধা হৈছে দিনীয়া স্কুললৈ ল'ৰা ছোৱালী যায় আৰু ৰাস্তাটো ইমান দীঘলো নহয় যেন 4-5 কিলোমিটাৰ মাত্ৰ 600 মিটাৰ জেগা 1 কিলোমিটাৰ জেগা নহয় আমি চৰকাৰৰ ওপৰত ইয়াতেই মানে আমাৰ আপত্তি মানে আমাৰ ৰাস্তাটোই কৰি দিব লাগে আমাৰ চলাফিৰা কৰাত অহা যোৱা কৰাত বা বেমাৰী চেমাৰী ইফালে লৈ যোৱাত কোনোবা এটা এম্বুলেন্স ফোন কৰিলেহেঁতেন আপোনালোকৰ এইটো জেগা বেয়া আছে আপোনালোকক অকণমান আঁতৰত লৈ যায় অকণমান সেইখিনি জেগাত লৈ যায় ওচৰত এটা তিনিআলি আছে তিনিআলিখনত লৈ যাবলৈ দিয়ে তেতিয়া আমি এইখিনি জেগা আমি কান্ধত কৰি তিনিআলিখনত লৈ যাওঁ তেতিয়া আমাক মানে চৰকাৰী সেৱাবিলাক পাওঁ বা 108 আমাক হস্পিটেললৈ লৈ চৰকাৰক কি আহ্বান জনাব চৰকাৰক এইটো একটাই আহ্বান খালি আমাৰ ৰাস্তাটোৱে বনাই দিব লাগে ঠিক আছে আৰু খালি অনলি আমাৰ ফালৰ পৰা মুৰ্দাবাদো নকওঁ জিন্দাবাদেই ক'ম যেন মোক ৰাস্তাটো আমাৰ ৰাস্তাটো বনাই পঞ্চায়তৰ নাম কি পঞ্চায়তৰ নাম হৈছে এইটো গেদাৰ ফাৰ্ম আৰু পশ্চিম ফাল হৈছে গেদাৰ ফাৰ্ম আৰু পূব ফাল হৈছে কচুৱা হয় ৱাৰ্ডটো কি পৰে এইটো গেদাৰ ফাৰ্ম এইটো গেদাৰ ফাৰ্মৰ 5 নম্বৰ ৱাৰ্ড আৰু কচুৱা জিপিৰ 1 নম্বৰ ৱাৰ্ড ঠিক আছে আৰু এই ৰাস্তাটো আপোনাৰ অফিচিয়েলি নামাকৰণ হৈ আছে থানা ৰুট হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত